कब भारत माता के, भारत माता के, नरेंद्र मोदी, नरेंद्र मोदी, बीजेपी, बीजेपी, लक्ष्मी दास, लक्ष्मी दास, बहुत बहुत धन्यवाद। आजिर सभात आमार माजत उपस्थित सम्मानीय मंत्री जयंत मल्ल बरुआ डांगरिया, आमार सांगठनिक सम्पादक राजू डांगरिया, ऋतुपर्ण बरुआ डांगरिया, रातुल शर्मा डांगरिया, बितुपन दले डांगरिया, भिक्टर दास डांगरिया, शंकर दास डांगरिया, बिंधा कलिता डांगरियानी, बिंधा कलिता, सौरभ जुंजुनाला, भानु मजुमदार, गजेन दास, गोपाल लोहा आरु आमार माजत उपस्थित डॉक्टर धर्मनारायण दास डांगरिया के आदि करी मोर नागरिजुलीबासी राइज, आई मातृसकल आरु युवक युवती बंधु बान्धवी सकल, আজি मैं रातिपुआ शुक्लाई शेरफांगर मिटिंगत गईसिलो। गुवाहाटीत बरषुणर बतर कारणे আজি आमी हेलिकप्टारो आहिब परा नाई। यार पिছত मैं खालिंगदुवारলৈ যাব লাগিব आरु यार पिছত ननई शेरफांगतो आमी आरु एखन मिटिंग करिब লাগিব। बीटीएडीत এইবাৰ বিজেপিয়ে যিমান পাৰো আমি ইমান কষ্ট কৰিছো যাতে এইবাৰ বিটিআৰত কোকৰাঝাৰত আমি যাতে এখন বিজেপিৰ চৰকাৰ গঠন কৰিব পাৰো। বিটিআৰত বিজেপিৰ চৰকাৰ আমাক লাগে নে নালাগে? বিটিআৰত বিজেপিৰ চৰকাৰ লাগে নে নালাগে? আমাক এইবাৰ বিটিআৰত বিজেপিৰ চৰকাৰ লাগে। শ্ৰদ্ধা ৰাইজ, আমি যেতিয়া চৰকাৰ বনাব পৰা অৱস্থাত নাছিলো তেতিয়াও নাগৰিজুলি ৰাইজে আপোনালোকে সদায় বিজেপিক ভোট দি আহিছিলে। ডক্টৰ ধৰ্মনাৰায়ণ দাস আমাৰ ইয়াৰ পৰা জিকিছিলে। তেতিয়া বিজেপিয়ে প্ৰথমবাৰ এটা মাত্ৰ সিট পাইছিলে, সেইটোৱে নাগৰিজুলি, হয়নে নহয়? তাৰ পিছত যোৱাবাৰ আমি 9টা সিট পালো, তেতিয়াও নাগৰিজুলিত আমি জিকিলো। আৰু নাগৰিজুলি ৰাইজক আমি MCLৰ পৰা ধৰ্মনাৰায়ণ দাসক আমি EM পাতিলো। এইবাৰ বিজেপিৰ চাৰিওফালে এটা বতাহ বলিছে। গোৰেশ্বৰো জিকিম, শুক্লায়ো জিকিম, দৰঙাজুলিও জিকিম, বাগানপাৰাও জিকিম। এইবাৰ বিজেপিৰ চৰকাৰ হ'ব। গতিকে চৰকাৰ হোৱাৰ বাৰ আমি নাগৰিজুলি জিকিম নে নিজিকিম? নাগৰিজুলি আমি জিকিম নে নিজিকিম? আমি নাগৰিজুলি জিকিবই লাগিব, হয়নে নহয়? পাক্কা? কেইদিনমান আগতে মই নাগৰিজুলিত আহিছিলো। যোৱাবাৰ মই ৰাইজক কৈছিলো যে যদি ধৰ্মনাৰায়ণ দাসক ভোট দিয়ে বাল্টি আৰু মটঙাৰ ওপৰত দলং হ'ব। হলনে নাই? পাক্কা হলনে নাই? এইবাৰ মই কি কৈছো যে নাগৰিজুলিত এইবাৰ লক্ষ্মী দাস জিকিব আৰু নাগৰিজুলিত মই এখন কলেজ পাতিম। লাগিবনে নাই কলেজ আপোনালোকক? লাগিবনে নাই কলেজ আপোনালোকক? আৰু যেনেকে যোৱাবাৰ মই কথা দি
কথা ৰাখিছো এইবাৰো লক্ষী দাসক আপোনালোকে জিকাওক কলেজ পাতাৰ দায়িত্ব মোৰ হ'ব ৰবীন বালা বিশ্বাসক বিশ্বাস কৰে নে মোক বিশ্বাস কৰে কলেজ কোনে পাতিব পাৰিব মই পাৰিম নে ৰবীন বালা বিশ্বাসে পাৰিব কোনে পাৰিব গতিকে ভোট কাক দিব পদ্ম ফুলে হয় নে নহয় ভোটৰ চাপটা কোন জায়গায় মারবেন পদ্ম ফুলে মারবেন হয় নে নহয় ভোট কোন জায়গায় দিম পদুম ফুলত দিম হয় নে নহয় ভোট कहां देगा पदुम फूल में देगा হয় নে নহয় শ্ৰদ্ধা ৰাইজ নাগৰিজুলিত আজি আমাৰ কাউলিত ইমান ডাঙৰ মিটিং আজি লক্ষীদাস জিকিয়ে গল 100% হয় নে নহয় পাক্কা এতিয়া মই আপোনালোকক কেইটামান কথা কম বিজেপিৰ চৰকাৰ আমাক বিটিআৰত কিয় লাগে ইউপিপিএলৰ চৰকাৰ হল বিপিএফৰ চৰকাৰ হল আজিলৈকে বিটিআৰত বিজেপিৰ চৰকাৰ হোৱা নাই যোৱাবাৰ ইউপিপিএলৰ চৰকাৰ হল আমি লগত থাকিলো কিন্তু গাড়ী কোনে চলালে ইউপিপিএল তার আগৰবাৰ গাড়ী কোনে চলালে বিপিএফে বিজেপি আজিলৈকে আমাৰ বিটিআৰত চৰকাৰ কৰিব পৰা নাই কিন্তু দিল্লীত বিজেপিৰ চৰকাৰ আছে আৰু দিছপুৰতো বিজেপিৰ চৰকাৰ আছে বিটিআৰ চৰকাৰৰ হাতত টকা নাথাকে বিটিআৰ চৰকাৰে অনুদান দিব নোৱাৰে কোনে টকা পঠিয়ায় দিছপুৰে টকা দিয়ে আৰু দিল্লীয়ে টকা দিয়ে আৰু সেই টকা দি বিটিআৰখন বিটিআৰ চৰকাৰে চলাব লাগে এতিয়া আপোনালোকে মোক কওক আপোনালোকে নিজেও নাজানে যে আমি বিটিআৰ চৰকাৰক কিমান টকা দিওঁ কাৰণ দলং লাগিলেও আপোনালোকে মোক কয় হস্পিটাল লাগিলেও মোক কয় কলেজ লাগিলেও মোক কয় পাগলা দিয়া বালটি দলং লাগিলেও কাক কয় আপোনালোকে মুখ্যমন্ত্ৰীক কয় কিন্তু আসলতে বিটিআৰত মুখ্যমন্ত্ৰীক কব নালাগে কাৰণ আমি টকা কাক দিওঁ কোকৰাঝাৰত আমি টকা পঠাই দিওঁ কিমান টকা দিওঁ বছৰি সালে 1000 কোটি টকা 1 টকা 2 টকা আমি নিদিওঁ কিমান দিওঁ বছৰি 1000 কোটি টকা ধৰ্মনাৰায়ণ দাস আছে তেওঁ গম পাব দুটা ইনষ্টলমেন্টত আমি 1000 কোটি টকা দিওঁ আৰু দিল্লীয়ে MGNৰেগাৰ পৰা বিভিন্ন আঁচনিত 400-500 কোটি টকা দিয়ে আৰু ৰাস্তা ঘাট বনাবৰ কাৰণে গুডউইল পেকেজ বিভিন্ন আৰু 500-600 কোটি টকা আমি দিওঁ তাৰ মানে বছৰি বিটিচিৰ খাজানাত কিমান টকা জন্ম সোমাই 1800-2000 কোটি টকা সোমাই টকা ক'ত যায় কলেজ আমি বনাও মন্দিৰ আমি বনাও ৰাস্তা আমি বনাও স্কুল আমি বনাও কলেজ আমি বনাও টকাটো ক'ত যায় কোনেও নাজানে যদি এই 1800 কোটি টকা 40টা সমষ্টিত সমানে যদি আমি কাম কৰো বছৰি আমি 50 কোটি টকা কাম কৰিব পাৰো নাগৰিজুলি কিন্তু কোনোটো কাম হোৱা নাই কোনোটো কাম কৰা নাই আজি যদি
দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰতো বিজেপিৰ চৰকাৰ হয়। এই গোটেই টকা নাগৰিজুলি আমাৰ বিটিআৰৰ ৰাইজৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰিম। আজি আপোনালোকে চাওক, এই নাগৰিজুলি কি আছিল আগত, কাউলি কি আছিলে, নলবাৰী জিলাত আছিলে। বিটিআৰ হোৱাৰ পৰা আগত নলবাৰী আছিল নে কামৰূপ আছিলে? কামৰূপ নলবাৰী দুইটাই আছিলে। এতিয়া আপোনালোকে চাওক, কামৰূপ জিলা নলবাৰী জিলাত চৰকাৰৰ পৰা ৰাইজে যিমান আঁচনি পায় আমি নাগৰিজুলিত কিয় নাপাম, শুক্লাইত কিয় নাপাম, দৰঙাজুলিত কিয় নাপাম? আপোনালোকে জানে যে আমাৰ অসমৰ বাকী জাগাত ৰাইজে অৰুণোদয় পাইছে, ৰাইজে মহিলা উদ্যমিতা পাইছে, ৰাইজে চৰকাৰৰ পৰা বিভিন্ন সুবিধা পাইছে। অলপ আগতে মই শুক্লাইত ৰাইজক সুধিছিলো যে ৰাইজ অৰুণোদয় পাইছেনে? চবে হাত দাঙিলে যে আমি অৰুণোদয় পোৱা নাই। ৰাস্তাৰ সেইফালে কি ৰঙিয়া, ৰঙিয়াত চবে অৰুণোদয় পাব আৰু তামোলপুৰত অৰুণোদয় নাপাব। মানুহে মনত কষ্ট পাব নে নাপাব? কষ্ট পাব নে নাপাব? আমাৰ গাত কি দুখ? চৰকাৰে আমাক বিটিএডিত দিছে, আমি বিটিএডিত আছো। চৰকাৰে আমাক নলবাৰীত দিছে, আমি নলবাৰীত আছো। চৰকাৰে আমাক তামোলপুৰত দিছে, আমি তামোলপুৰত আছো। আগতে বাক্সাত আছিলো। আজি যদি নলবাৰীৰ মহিলাই 10,000 টকা কৰি মহিলা উদ্যমিতা পাব পাৰে, নাগৰিজুলিৰ মহিলাও পাব লাগে নে নালাগে? লাগে নে নালাগে? কিন্তু আজি মই আপোনালোকক সুধিছো, 10,000 টকা মহিলা উদ্যমিতা পাইছে নেকি আপোনালোকে? পাইছে নেকি আপোনালোকে? নাই পোৱা। নলবাৰীত যেতিয়া পালে টিভিত দেখিছিলে নে নাই? টিভিত দেখিছিলে। তেতিয়া মনটো লাগে নে নাই? আমি কেতিয়া পাম, আমি কেতিয়া পাম? লাগে। মনটো বেয়া লাগে নে নালাগে? লাগে। এতিয়া যেতিয়া বেলেগ জাগাৰ মানুহে অৰুণোদয় পায়, আপোনালোকৰ ছোৱালীক বেলেগ জাগাত বিয়া হৈছে, আপোনালোকৰ মা বেলেগ জাগাত আছে, ইয়াত বিয়া হৈ আহিছে, সিহঁতি যেতিয়া ফোনত কয় যে আমাৰ অৰুণোদয় টকা সোমালে, আপোনালোকৰ মনটো বেয়া লাগে নে নালাগে? লাগে নে নালাগে? এতিয়া আপোনালোকে মোক কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক। কোনে কোনে পোৱা নাই হাত দাঙক। ঠিক আছে, কোনে কোনে পাইছে হাত দাঙক। কিমানে পাইছে? 200টা পাইছে। 200 পাইছে আৰু 10,000 পোৱা নাই। হয়নে নহয়? এতিয়া এই 200 যেতিয়া পায়, বাকী 10,000 নাপায়, মনটো বেয়া লাগে নে নালাগে? লাগে নে নালাগে? আমিতো সমান পঠিয়াও। আমিতো নলবাৰীত যিমান দিওঁ, ৰঙিয়াত যিমান দিওঁ, আমিতো তামোলপুৰতো সিমানেই দিওঁ। নাগৰিজুলিৰ মানুহে কিয় নাপাব? কুমাৰীকাটাৰ মানুহে কিয় নাপাব? কাউলিৰ মানুহে কিয় নাপাব? পাব লাগে নে নালাগে? ইয়াতে কিয় নাপায়? কাৰণ ইয়াতে লিষ্টটো ভিচিডিচি বিলাকে বনাব আৰু ইহঁতক পইচা নিদিলে ইহঁতে একো কাম কৰি নিদিয়ে। হয়নে নহয়? মই ঠিক কৈছো নে নাই কোৱা? এই ভিচিডিচি বিলাকক পইচা নিদিলে অৰুণোদয়টো নাম নাহে, ঘৰৰ লিষ্টতো নাম নাহে। হয়নে নহয়? আৰু ঘৰ এটা পাব কিমান টকা দিব লাগে? কিমান? 5,000 নে 10,000? কিমান দিব লাগে? 2খন হাত নে একটা হাত? 2টা হাত।
আজি বেলেগ জায়গাত দুর্গা পূজাত ফুলেৰে পূজা হয়, কালী পূজাত ফুলেদি পূজা হয়, আৰু আমাৰ ইয়াৰ ভিচিডিচিৰ পূজা নোটেদি হয়। হয় না নহয়? নোটেদি পূজা কৰিব লাগে নে নালাগে? সেইকাৰণে মই এইবাৰ কৈছো বিজেপিৰ চৰকাৰ হ'ব, ভিচিডিচি বিলাকক মাটিৰ তলত গাঁতত সোমাই দিম। শান্তিত থাক, গাঁতৰ তলত থাক, গাঁতৰ ওপৰত নুঠিবি। হয়নে নহয়? সেই ৰাইজক এটাই কথা কম যে এইবাৰৰ পৰা বিটিআৰত ভিচিডিচি নচলিব। যোনে অৰুণোদয় পোৱা নাই নাম ডাইৰেক্টলি মই ল'ম আৰু অৰুণোদয় মই সোমাই দিম। হ'ব? হ'বনে নহ'ব? আজি ইয়াতে আমাৰ কিছুমানে কৈ আছে যে দাদা ভিচিডিচিত বিজেপিও আছে, UPPLও আছে, মানুহক লৈ আমাৰ কথা নাই। ভিচিডিচিত ইলেকশ্যন হ'ব লাগিব, ইলেকশ্যন হৈ ভিচিডিচি হ'ব লাগিব। যোনে পাৰ্টি নাথাকক কিয়, যোনে নাথাকক কিয়, বিজেপি হ'লেও ইলেকশ্যন হ'ব লাগিব, UPPL হ'লেও ইলেকশ্যন হ'ব লাগিব, BPF হ'লেও ইলেকশ্যন হ'ব লাগিব। তেতিয়াহে আমাৰ গৰীব দুখীয়া মানুহে চৰকাৰী আঁচনি পাব। মই ঠিক কৈছো নে নাই কোৱা? ঠিক কৈছো নে নাই কোৱা? শ্ৰদ্ধাৰ ৰাইজ, আমি বিটিআৰৰ চিষ্টেম চেঞ্জ কৰিব লাগিব। অৰুণোদয় হওক, প্ৰধানমন্ত্ৰীৰ ঘৰ হওক, আমি যিহেতু দিওঁ, ৰাজ্য চৰকাৰে দিয়ে, কেন্দ্ৰীয় চৰকাৰে দিয়ে, সেইকাৰণে আঁচনি এইবাৰ ডাইৰেক্টলি পাব লাগিব, বেলেগ বেলেগ কৰি পালে নহ'ব। ইয়াতে কি হৈ আছে, টকা আমি দিওঁ, আমি দিয়া টকাখিনিকে তেওঁলোকে বিলাই বিটিচি চৰকাৰ কৰি আছে। সেইকাৰণে মই এইবাৰ কৈছো ভাতটা টেৰা কৰি আমি নাখাওঁ, ভাতটা ডাইৰেক্ট খাই দিম। হয়নে নহয়? ভাতটা ডাইৰেক্ট খালে লাভ হ'বনে নাই? টেৰা কৰি ভাত খাম নে ডাইৰেক্টলি ভাত খাম? ডাইৰেক্টলি ভাত খাম নে টেৰা কৰি ভাত খাম? সেইকাৰণে এইবাৰ ইলেকশ্যন আছে এপ্ৰিলত 2026। তাৰ আগতে আমাৰ নাগৰিজুলি সমষ্টিৰ মহিলাসকলক অৰুণোদয় দিয়াৰ গ্যাৰেণ্টি মই লৈছো, মহিলা উদ্যমিতা দিয়াৰ গ্যাৰেণ্টি মই লৈছো। কোন কোন মহিলা আত্মসহায়ক গোটত আছে? কোন কোন আছে? হাত দাঙক। যিমান মহিলা আত্মসহায়ক গোটত আছে সবেই 10,000 টকা পাব লাগিবই। লাগিব নে নালাগে? আৰু আপোনালোকে চিন্তা নকৰিব, যেনেকে মই কৈছো তেনেকে মই চৰকাৰৰ পৰা আপোনালোকৰ কাম কৰি দিয়াৰ দায়িত্ব মোৰ ওপৰত আছে, মই কৰি দিম। শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যন আহিলে কোনবাই কয় অমুকত এভিকশ্যন হ'ব, তমুকত এভিকশ্যন হ'ব। আৰে বিজেপিয়ে কাক এভিকশ্যন কৰে নাজানে নেকি? বিজেপিয়ে আমাৰ ইয়াতে য'ত খিলঞ্জীয়া মানুহ থাকে তাততো বিজেপি এভিকশ্যন নকৰে। আজি মানুহক ভয় খুৱাবৰ কাৰণে একবাৰ ক'ব ডি ভোটাৰ, একবাৰ ক'ব ডিটেনশ্যন কেম্প, একবাৰ ক'ব ইটো সিটো। মই চ্যালেঞ্জ দিছো, ডিটেনশ্যন কেম্পত আজিৰ দিনত কোনো বঙালী মানুহ ডিটেনশ্যন কেম্পত নাই। মই চ্যালেঞ্জ দিছো, যদি কাবাৰ যদি দম আছে মোৰ আগত আহি নাম দিয়ক, মোৰ আগত আহি নাম দিয়ক। কোন আছে? কোন আছে? আজি অসমত বিজেপিৰ চৰকাৰ অহাৰ পিছত সকলো বেংগলী মানুহে আধাৰ কাৰ্ড ঘূৰাই পালে নে নাপালে? কওক, পালে নে নাপালে?
যোৱাবাৰ যেতিয়া মই লোকসভা ইলেকশ্যনত ইয়াত আহিছিলো ৰাইজে কি কৈছিলে যে আমাক আধাৰ কাৰ্ডটো দিয়ক কৈছিলে নে নাই মনত আছিল নে নাই আপোনালোকৰ কৈছিলে নে নাই মই আধাৰ কাৰ্ড দিলো নে নাই কক আপোনালোকে দিলো নে নাই কক আপোনালোকে কোনে দিলে আধাৰ কাৰ্ড আপোনালোকে মোক লোকসভা ইলেকশ্যনত কৈছিলে যে স্যাৰ আমাৰ বঙালী হিন্দুৰ আধাৰ কাৰ্ড বন্ধ হৈ আছে আপুনি খুলি দিব মই ইলেকশ্যনত কি কৈছিলো লোকসভা ইলেকশ্যন যাওক মই লগে লগে আধাৰ কাৰ্ড খুলি দিম দিলো নে নাই কক আপোনালোকে দিলো নে নাই কক আজি আপোনালোকে কক মই যেতিয়াৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হৈছো কোনোবা বঙালী মানুহক কোনোবাই অত্যাচাৰ কৰিছে নেকি কক আপোনালোকে সঁচা কথা কক কৰিছে নেকি কক কিহৰ কাৰণে ৰাজনীতি কৰে ইলেকশ্যন আহিলে দি ভোটাৰ মনত পৰে ইলেকশ্যন আহিলে ডিটেনশ্যন কেম্প মনত পৰে বেলেগ সময় মনত নপৰে মই সকলোকে এটাই কথা কৈছো গৰীব দুখীয়া মানুহক লৈ ৰাজনীতি কৰিব নাপায় বিজেপি যেতিয়ালৈকে আছে আমি সকলো সুৰক্ষিত হৈ আছো আমাক কোনেও একো কৰিব নোৱাৰে কোনেও একো কৰিব নোৱাৰে আজি কাবাৰ যদি দম আছে মোক কক কোন বঙালী হিন্দু মানুহ ডিটেনশ্যন কেম্পত আছে মই লগত লৈ যাম আজি আমি সকলোকে সুৰক্ষা দিছো আজি আমি সকলোকে নিৰাপত্তা দিছো আৰু এই নাগৰিজুলিৰ দৰে জাগাত কোনে কাম কৰিছে অকল বিজেপি চৰকাৰে কাম কৰিছে আৰু কোনেও কাম কৰা নাই আগত কিমান অত্যাচাৰ আছিল ডেইলি বৰ্ডাৰ পুলিচ ডেইলি থানা এতিয়া কোনবা অত্যাচাৰ কৰে নেকি আপোনালোকক আৰু তেওঁলোকে কি কয় বিজেপি বেয়া কংগ্ৰেছৰ সময় মনত আমাৰ সবৰে আছে আজি অসমত বঙালী হিন্দু গোৰ্খা আদি হিন্দী ভাষী অসমীয়া বড়ো কছাৰী ৰাভা নাথযোগী কোচ ৰাজবংশী সকলো মানুহ আজি মিলামিচিকৈ আছে আজি অসমত কোনেও অত্যাচাৰ কৰিব নোৱাৰে ইমান ডাঙৰ ইলেকশ্যন হৈছে কোনেও ইয়াত বন্দুক দেখুৱাব হিম্মত কৰা নাই কৰিছে নেকি কোনবাই আজি বড়োলেণ্ডৰ পৰা বন্দুক কোনে নোহোৱা কৰিলে আজি ইমান শান্তিত ইলেকশ্যন হৈছে আগতে বিটিআৰত ইমান শান্তিত ইলেকশ্যন হৈছিলে নেকি আজি বজাৰত গলে গুৱাহাটীত গলে বাছত উঠিলে আপোনালোকক কোনবাই দিগদাৰ কৰিব পাৰে নেকি আগতে বঙালীক বোলে বঙালী গোৰ্খাক বোলে গোৰ্খা আজি আগৰ দৰে পৰিৱেশ আছে নেকি আজি সকলো জায়গাত মই যাওঁ সিধা কথা কওঁ যে আমাৰ বঙালী হিন্দু মানুহ কোনবা যদি বিদেশী হলহেঁতেন সিএট এপ্লিকেশন কৰিলেহেঁতেন আমাৰ বঙালী মানুহ 71 চনৰ আগত আহা বঙালী মানুহ আৰু সেই কাৰণে কোনো মানুহক আমি বিদেশী ক'ব নোৱাৰো এইটোৱে হৈছে আমাৰ সিদ্ধান্ত আগত কোনবা মুখ্যমন্ত্ৰীয়ে ইমান হিম্মতত কথা কৈছিলে আগত কোনবা কৈছিলে যোৱা পৰখি দিনাখন মোক প্ৰেছে খুদিছে যে সিএ আহিলে কি হ'ব মই বোলে একো নহয় আমাৰ বঙালী মানুহ 71ৰ আগত আহা কোনেও সিএত আজিলৈকে এপ্লাই কৰা নাই কাৰণ সবেই ভাৰতীয় নাগৰিক আৰু তেওঁলোকে ভাৰততে থাকিব অসমতে থাকিব কাৰণ তেওঁলোক 71 চনৰ আগতে অহা মানুহ ইয়াত তেওঁলোকক বিদেশী বুলি কৈ কোনো লাভ নাই গোৰ্খা নেপালীক বিদেশী বুলি কৈ কোনো লাভ নাই কোনে কৈছে এই কথা আগত কোনোবা অসমৰ মুখ্যমন্ত্ৰী এইবোৰ কথা ক'ব পাৰিছিলে নেকি কোনবাই কৈছিলে নেকি আজি আমি जितु खसा मैं खसा बुली कौ আজি मैं मानुहक कौ जे इमान डांगर सीए आंदोलन करिले मात्र 12খন कागज
মাত্ৰ 12খন কাগজ ভাবি আছিলে নাগৰিজুলিৰ মানুহো বিদেশী শিলচৰৰ মানুহো বিদেশী তিনচুকীয়াৰ মানুহো বিদেশী কোনেওতো এপ্লাই নকৰিলে কাৰোতো মনত ভয় নাই কাৰণ সবেই ইয়াতে আছে ইয়াতে জন্মিছে আৰু ইয়াতে মৰিব লাগিব হয়নে নহয় গতিকে এইবিলাক ৰাজনীতি যোনে কৰে হিয়তক মই কওঁ যে কিবা কব আছে মোৰ আগত আহি কওক গৰীব দুখীয়া মানুহক ভয় খুৱাব নালাগে ইয়াতে কোনো দি ভোটাৰৰ ৰাজনীতি কৰি লাভ নাই যেতিয়ালৈকে বিজেপি চৰকাৰ আছে ইয়াত গৰীব দুখীয়া মানুহক ভয় খুৱাই লাভ নাই যদি দম আছে মই কি কৰিছিলো সেই কথা কওক মই কি কৰিম সেই কথা কওক কি কওক যে মোৰ চৰকাৰ আহিলে মই সবক অৰুণোদয় দিম মোৰ চৰকাৰ আহিলে মই ঘৰ দিম মোৰ চৰকাৰ আহিলে মই দুখীয়া মানুহক টকা নোখোৱাকৈ চাকৰি দিম মোৰ চৰকাৰ আহিলে মই নাগৰিজুলিত কলেজ পাতি দিম দম আছে যদি সেয়া কওক কাবাৰ দম আছে কোনবাই কব পাৰিব কলেজ পাতি দিম কিন্তু মামাৰ দম আছে মামাৰ দম আছে কি নাই আজি মামাই যেনেকে দলং দিম বুলি কৈছিলে দলং দিলে এতিয়া মামাই কলেজো নাগৰিজুলিত দিব কলেজো দিব এতিয়া আপোনালোকে এইবিলাক কথাত ভয় খোৱাৰ সময় নাই এতিয়াতো আমাৰ লৰাই পঢ়িব লাগে আমাৰ লৰা ছোৱালী আগবাঢ়ি যাব লাগে এই ডি ভোটাৰ টি ভোটাৰ টেনশন আমাৰ মাথাৰ ওপৰে থাকব ওইগুলা চিন্তা আপনার করার কোনো প্রয়োজন নাই ওইগুলা আমার চিন্তা ঠিক কৈছো না নাই আপোনালোকে লৰা ছোৱালীক পঢ়াওক লৰা ছোৱালীক ডাক্তৰ ইঞ্জিনিয়াৰ কৰক ডাঙৰ মানুহ কৰক কল 9ত আমি সাইকেল দিছো হায়াৰ সেকেন্ডাৰীত আমি স্কুটি দিছো নিযুত মইনা আঁচনি কলেজত 1000 টকা ডিগ্ৰীত 1200 টকা আৰু আমাৰ ইউনিভাৰ্সিটিত 2500 টকা আমাৰ কাম কি নাগৰিজুলিত কলেজ হব সায়েন্স টিম হব বছৰি 20টা 30টা লৰা ছোৱালীক আমি ডাক্তৰ বনাব লাগিব ইয়াৰ পৰা এ আমাৰ কাম বাকি দায়িত্ব মোৰ বাকি ডিউটি মোৰ কাৰো ওপৰত যাতে একো নহয় কিন্তু লৰা ছোৱালীক পঢ়ুৱা লৰা ছোৱালীক ডাঙৰ কৰাৰ দায়িত্ব আপোনালোকৰ হিয়তি যাতে ডাক্তৰ ইঞ্জিনিয়াৰ মাস্টাৰ হ'ব পাৰে তাৰ কাৰণে আপোনালোকে চেষ্টা কৰিব আৰু বিজেপি চৰকাৰ আছে চাকৰি পাবৰ কাৰণে টকাও দিব নালাগে তামোল পানো খুৱাব নালাগে চাকৰি বিজেপি চৰকাৰৰ দিনত গৰীব দুখীয়া মানুহৰ লৰা ছোৱালীয়ে পায় 1.5 লাখ চাকৰি গৰীব দুখীয়া মানুহক মই দিছো অক্টোবৰত আৰু 40,000 গৰীব দুখীয়া মানুহক আমি চাকৰি দিম কাক দিম গৰীব দুখীয়া মানুহ তামোল পানৰ বেপাৰী ঠেলাৱালা ৰিক্সাৱালা তাৰ লৰা ছোৱালী আজি চাকৰি পায় আগত অসমত চাকৰিৰ কাৰণে 1 কোটি টকা ঘোষ দিব লাগিছিল আজিকালি কোনেও টকা দিব নালাগে সেই কাৰণে মই ৰাইজক এটাই কথা কম আপোনালোকৰ জীৱনৰ চিন্তা সিকিউৰিটি এইবিলাক মোৰ কাম আপোনালোকৰ এটাই কাম লৰা ছোৱালীক পঢ়ুৱাব লৰা ছোৱালীক ডাঙৰ মানুহ কৰিব আৰু টকা নোখোৱাকৈ চাকৰি দিয়াৰ কাম মোৰ ওপৰত আছে টকা নোখোৱাকৈ চাকৰি দিয়াৰ কাম মোৰ ওপৰত আছে শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে আমাৰ দিছপুৰত বিজেপিৰ চৰকাৰ আছে কিন্তু কোকৰাঝাৰত চৰকাৰ নাই ধৰ্মত আছে যিমান কাম কৰিব খুজিছিল কৰিব নোৱাৰে কাৰণ আমাৰ চৰকাৰ কোকৰাঝাৰত নাই লক্ষীকো আমি ভোট দিম যদি চৰকাৰ নহয় যিমান কাম আছে কৰিব নোৱাৰে সেই কাৰণে এইবাৰ আমি কৈছো ওদালগুৰিৰ পৰা তামুলপুৰ বাক্সা চিৰাং কোকৰাঝাৰ মই 60টাতকৈ বেছি মিটিং কৰিছো কাৰণ এইবাৰ আমি চৰকাৰ বনাবই লাগিব গাড়ীটো তেলটো আমিয়ে দিও
তেল মানে টকা চৰকাৰ চলিব টকা কোনে দিয়ে মোদীজীয়ে দিয়ে দিছপুৰৰ পৰা আমি দিওঁ গাড়ীৰ তেলটো আমি দিওঁ এইবাৰ ড্ৰাইভাৰো আমিয়ে হ'ব লাগিব হয় নে নহয় আৰু আমি ড্ৰাইভাৰ হলে আপোনালোকে গাড়ীত উঠিব পাৰিব নহলে গাড়ীত আপোনালোকক নামাই দিয়ে হয় নে নহয় কোনবাই অৰুণোদয় পায় আপোনালোকে নাপায় ঘৰ দিলে 10,000 টকা উদ্যমিতা নাপায় এইবিলাক নহব এইবাৰৰ পৰা আমি চৰকাৰ আনিম আৰু আমি সুন্দৰ কৰি আমি সকলোখিনি সিজিল কৰিম লক্ষী দাসে মোক কৈছে যে মামা দাদা চৰকাৰ হ'ব কিন্তু কুমাৰীকাটা তিনিআলিৰ পৰা কাউলি নাগৰিজুলি কলেজ চকলৈ বগৰীখুটি তিনিআলি হৈ ৰাস্তাটো ডাবল লেন বনাই দিব লাগে এতিয়াতো মই এইটো ৰাস্তা দি আহিছো এইটো ৰাস্তা ডাবল লেন লাগে বাকি সব ডাবল লেন আছে খালি এইটোৱে নাই হয় নে নহয় আপোনালোকে মাটি তাতি এৰি দিবতো মাটিৰ কম্পেনসেশন পাব কিন্তু সহযোগিতা কৰিব কাউলি আৰু নাগৰিজুলিৰ দংবা নিৰ্মাণ কৰি খেতি পথাৰত পানী যোগান কৰিব লাগে লাগে নেকি দংবান আপোনালোকক লাগে ঠিক আছে তাৰ পিছত বৰনদী বালতি মটঙা আৰু বৰলিয়াত গৰাখহনীয়া ৰোধ কৰিব লাগে হয়নে কোল্ড ষ্ট'ৰ মানে ঠাণ্ডাত থাকিব বস্তু আলুবিলাক থাকিব ঠিক খেতিয়কৰ কাৰণে ঠাণ্ডাত থাকিব তেতিয়া দামটো ভাল পাব একটা কোল্ড ষ্ট'ৰ আৰু নাগৰিজুৰি বজাৰত এখন মাৰ্কেট সেট লাগে হয়নে আৰু আমাৰ ইয়াত যিমান জনগোষ্ঠীৰ মানুহ আছে সকলোকে মাটিৰ অধিকাৰ লাগে লাগে নে নালাগে লাগে নে নালাগে কাউলিত এখন হস্পিটাল লাগে গুৱাবাৰীত এখন হস্পিটাল লাগে পাহাৰপুৰ ময়ূৰগাঁও সংযোগী বালতিৰ ওপৰত আৰু এখন দলং লাগে এটাও লাগবে কি পাক্কা লাগবে মানে বালতিৰ ওপৰে আৰু একটা দলং লাগিব তেতিয়া কি শর্টকাট হৈ যাব আদিবাসী এৰিয়াটোত যাবৰ কাৰণে লাগে এটা বড়ো এৰিয়াটোত যাবৰ কাৰণে লাগে ঠিক আছে তাৰ পিছত কাউলিত আৰক্ষী চকী নাই নেকি এতিয়ালৈকে আচ্ছা নাই নেকি আউটপোস্টটো নাই আরে কাউলিতটো এইটো লাগে মই ইমিডিয়েট কৰি দি আছো বৰলিয়া নদীৰ ওপৰত লতিবাৰী তামুলপুৰ সংযোগী পথত এখন দলং লাগে হেটো দলং দিলে কি লাভ হ'ব নহয় এইটোৰ ওপৰত কৈছে বৰলিয়া নদীৰ ওপৰত লতিবাৰী তামুলপুৰ সংযোগ পথৰ দলং দৰকাৰ আছে নে নালাগে হা কি লাগে তেতিয়া কি কানেক্টিভিটি হ'ব ধৰ্ম আচ্ছা তেতিয়া মেডিকেল কলেজত ডাইৰেক্ট যাব পাৰিব আচ্ছা আচ্ছা ঠিক আছে তাৰ পিছত বগাজুলি কুমাৰীকাটি অমলাইগুৰি মটঙা নদীৰ ওপৰত দলং লাগে এটো লাগিব না নাগৰিজুলিত এটা SBI লাগে নাগৰিজুলি গগন চকৰ পৰা গুৱাবাৰী হৈ বগামাটিলৈ 2 লেন যুক্ত পকী পথ লাগে আৰু নাগৰিজুলিত এখন ডিগ্ৰী কলেজ লাগে এটো মই কৰিয়ে দিলো পাহাৰপুৰত কি লাগে পাহাৰপুৰ ময়ূৰগাঁও সংযোগী বালতি নদীৰ ওপৰত দলং লাগে যাতে বড়ো আৰু আদিবাসী মানুহসকলে সুবিধা হৈ যায় লক্ষ্মী ভালে চিন্তা কৰিছে হয়নে চিন্তা ভাল কৰিছে নে নাই কৰিছে এইখিনি কাম আপোনালোকক মই টিপ টপ কৰাই দিম কোনো টেনচন ল'ব নালাগে ঠিক আছে এটা এটাকৈ কৰিম ফাৰ্স্ট কাম কিন্তু কলেজটা কৰিম হ'ব কাৰণ নাগৰিজুলিত মোৰ মনত এটা ইচ্ছা এই ডি ভোটাৰ চেজ হৈ যাব লাগে ডি মানে ডাউটফুল নহয় ডি মানে ডক্টৰ হৈ যাব লাগে হয় নহয় যাতে আমাৰ ইয়াৰ পৰা ডক্টৰ ওলাই ইঞ্জিনিয়াৰ ওলাই
সেই কাৰণে আমাক কলেজ লাগে আপোনালোকেও চ্যালেঞ্জ কৰিব পিছত ডেকা ল'ৰাবিলাকে এই আমাক দি বুলি কবি দি মানে কিন্তু ডাউটফুল নহয় দি মানে ডক্টৰ হয় নহয় যেতিয়া কলেজ হ'ব আপোনালোকে ল'ৰা ছোৱালীক পঢ়াব আৰু সমাজখন আগবাঢ়ি গৈ থাকিব শ্ৰদ্ধা ৰাইজ এবাৰ মোৰ অলপ মনত ইচ্ছা আছে নাগৰিজুলিতো দুৰ্গা পূজা চাব আহাৰ কাৰণে হয় নহয় যোৱাবাৰ মই কৈ গৈছিলো নহয় মোক মনত পেলাই দিবি এবাৰ মই নাগৰিজুলিত দুৰ্গা পূজা চাবৰ অহাৰ মন আছে ঠিক আছে দুৰ্গা পূজা ইয়াত ডাঙৰ হয় নে নহয় আৰু সকলোৱে এইবিলাক কি রবীন বালা বিশ্বাস একবার ইন্ডিপেন্ডেন্ট দাঁড়াবে একবার ইউপিপিএলে যাইবে একবার বিপিএফে যাইবে ওই তার কোনো মানে স্থিরতা নাই হয় না নহয় তার প্রাতাত ইলেকট্রিসিটি লাগি আছে কত থাকিবই নোৱাৰে একবারে কত শান্তি নাই কিন্তু আগলিবাৰ যদি ইউপিপিএলত হারে বলে নেক্সট টাইম ইউডিএফত খাড়া হয়ে যাব আকা কংগ্ৰেছত খাড়া হয়ে যাব এইবিলাক মানুহৰ কোনো স্থিৰতা নাই ক্যান্ডিডেট নৰেন্দ্ৰ মোদী ক্যান্ডিডেট পদ্মফুল ক্যান্ডিডেট পদুম ফুল ধৰ্ম হ'ব পাৰে লক্ষী হ'ব পাৰে আমি সব বিজেপি আমি সব পদুম ফুল হয় না নহয় যোৱাবাৰ ধৰ্মই টিকট পাইছিলে এবাৰ লক্ষীয়ে পাইছে লক্ষীৰ বাপেকে কি কাম কৰিছিল দঙত চকীদাৰ হয় না নহয় আজি গৰীব দুখীয়া মানুহৰ ঘৰৰ পৰা কোনে টিকট দিয়ে অকল বিজেপি পাৰ্টিয়ে টিকট দিয়ে আৰু বিজেপিতে চাইওয়ালা চাহ বিক্ৰী কৰা মানুহ প্ৰধানমন্ত্ৰী হ'ব পাৰে হয় না নহয় অহাকালি মোদীজীৰ জন্মদিন 17 সেপ্টেম্বৰ অহাকালি মোদীজীৰ জন্মদিন চাহ দোকানত চাহ বিক্ৰী কৰিছিল মোদীজীয়ে ৰেল ষ্টেচনত তাৰ পৰা আজি মোদীজী ভাৰতৰ প্ৰধানমন্ত্ৰী কোনে পাতিলে আপোনালোকে পাতিলে বিজেপিয়ে পাতিলে আজি বিজেপি গৰীব দুখীয়া মানুহৰ পাৰ্টি আৰু সেই কাৰণে ৰাইজে বিজেপিক মৰম কৰে শ্ৰদ্ধা ৰাইজ নাগৰিজুলিয়ে আমাক বেয়া দিনতো আপোনালোকে বিজেপিক জিকাইছিলে হয় না নহয় যেতিয়া কোনেও বিজেপিক ভোট নিদিয়ে তেতিয়া কোনে বিজেপিক ভোট দিছিলে নাগৰিজুলিয়ে আজিতো বিজেপিৰ ভাল দিনত যি মানুহে আমাক বেয়া দিনত ভোট দিছে কি ভাল দিনত ভোট দিবনে নিদিব পাক্কা দিব লক্ষী দাসক আপোনালোকে জিকাই দিয়ক যোৱাবাৰো আমি ধৰ্মক ইএম পাতিছো এইবাৰো লক্ষীক ইএম পাতাৰ কাৰণে আমি চেষ্টা কৰিম হ'ব এতিয়া মই এটাই কথা কম এইবাৰটো মেচিনত ভোট নহয় ভোটটো কিহত হ'ব ব্যালট পেপাৰত লক্ষীৰ নাম কেই নম্বৰত আছে 4 নম্বৰত আছে হয়নে এতিয়া কোনোবা মানুহে আমাৰ আইতা সকলে ভোটটো কি কৰে টিপ শহীদ দি দিয়ে স্টাম্পত লগাই ললে ব্যালট পেপাৰখন ললে ভিতৰত গৈ এইটো ভিজি থাকে টিপ শহীদ মাৰি দিয়ে ভোট কেনসেল টিপ শহীদ ভোট নামাৰিব যোৱাবাৰ ধৰ্ম 600 ভোটত জিকিছিল না ধৰ্ম 750 কিন্তু কেনসেল হৈছিল 1000 ভোট কিয় টিপ শহীদ মানুহে ভোট দিয়ে টিপ শহীদ ভোট নিদিব ভোটটো তাতে এডাল স্টাম্প থাকে স্টাম্পডাল লৈ ভোট দিব লাগে বুজি পালেনে ঘৰত সকলোৱে বুজাই দিব যে টিপ শহীদ কোনেও ভোট নিদিব এনেকে ভোট নিদিয়ে ভোট স্টাম্পটো লৈ লাহেকৈ ভোট দিয়ে ক'ত ভোট দিব লাগিব পদুম ফুল
পদ্ম ফুল হয়নে নহয় ঠিক কৈছো মই সকলোৱে জাতি জনগোষ্ঠী বড়ো ৰাইজ আদিবাসী ৰাইজ কোচ ৰাজবংশী গোৰ্খা নেপালী বঙালী ভাষী হিন্দী ভাষী অসমীয়া নাথ যোগী ৰাভা মদাহী বৰ্মন শৰণীয়া কছাৰী আমি সকলোৱে লগ লাগি এইবাৰ লক্ষী দাসক ভোট দিম টিপ সহিত ভোট নিদিও আমি স্টাম্প মাৰি ভোট দিম হ'ব সকলোৱে বুজি পালে পুৰা বুজি পালে মই পুনৰবাৰ যোৱাবাৰ ধৰ্ম 750 ভোটত জিকিছিল এইবাৰ কিন্তু লক্ষী দাসক আপোনালোকে 5000 ভোটত জিকাব লাগিব জিকাব পাৰিব নে নাই আগতেতো বেয়া দিন আছিল এইবাৰতো দৰং আজুলিও বিজেপি শুক্লাই চেৰভাঙো বিজেপি এইবাৰ বাগানপাৰাও বিজেপি পাগলাদিয়াৰ ওপৰত দলঙো বনি আছে গোৰেশ্বৰো বিজেপি সেইকাৰণে এইবাৰ 750 জিকিলে মোৰ পেটটো নভৰিব ঠিক আছে 5000 জিকিলেহে মোৰ পেটটো ভৰিব হ'ব 10000 ঠিক আছে আৰু আপোনালোকে কোনো মানুহৰ ভয় খোৱালে ভয় নাখাব ঠিক আছে এইবিলাক আলাগা আলাগা কথা কৈ ভয় খুৱাব কিন্তু যেতিয়ালৈকে মামা অসমৰ মুখ্যমন্ত্ৰী হৈ আছে আপোনালোকে কোনো ভয় নাখাব মোৰ গ্যাৰেণ্টি আছে হ'ব মামাৰ ওপৰত বিশ্বাস আছে নে নাই মোৰ ওপৰত বিশ্বাস আছে নে নাই বিজেপিক ভোট দিব নে নাই সকলোৱে মোৰ লগত কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি ধৰ্মনাৰায়ণ দাস লক্ষী দাস বহুত বহুত ধন্যবাদ দুৰ্গা পূজাত আকৌ আহিম আপোনালোকৰ মাজত ঠিক আছে জয় হিন্দ বন্দে মাতৰম